নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাৰ এখন আধাৰ কাৰ্ড আছে নেকি? আজিকালি প্ৰত্যেকৰে ঘৰতে একোখনকৈ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক হৈ পৰিছে আৰু আপোনাৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক হৈ পৰিছে। যদি আপোনাৰ নামত এখন আধাৰ কাৰ্ড আছে, আপুনি 50 লাখ টকালৈ ঋণ লাভ কৰিব পাৰিব আৰু ইয়াতো 35% ৰাজ সাহায্যৰ সৈতে আপুনি লাভ কৰিব পাৰিব। আৰু আপুনি কেনেকৈ আবেদন কৰিব লাগিব সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাব চেষ্টা কৰিম। 50 লাখ টকা পৰ্যন্ত PMEGP লোন কেনেকৈ আবেদন কৰিব? PMEGP লোন এপ্লাই অনলাইন। প্ৰধানমন্ত্ৰী নিয়োগ প্ৰজন্মৰ কাৰ্যসূচীয়ে নিজাববীয়াকৈ ব্যৱসায় আৰম্ভ কৰিব বিচৰা লোকসকলৰ বাবে এক বৃহৎ আঁচনি। যদি আপুনি PMEGP লোন এপ্লাই বা PMEGP ট্ৰেকিং বুলি সন্ধান কৰিছে, তেন্তে আপুনি সঠিক ঠাইত আছে। আমি আপোনাক জনাম PMEGP লোনৰ বাবে কেনেকৈ এপ্লাই কৰিব লাগিব। ইয়াৰ বাবে আপুনি যোগ্য হয় নে নহয় সেই সকলোবোৰ কথা জানিব পাৰিব এই আৰ্টিকলটোত। PMEGP লোন আঁচনি কি? PMEGP জৰিয়তে নতুন উদ্যোগীসকলে ৰাজ সাহায্যযুক্ত ঋণ লৈ নিজৰ ব্যৱসায়ত বিনিয়োগ কৰিব পাৰে। 2023 চনৰ মে' মাহৰ আগতে উৎপাদন খণ্ডৰ বাবে সীমা আছিল 25 লাখ টকা আৰু সেৱা খণ্ডৰ বাবে সীমা আছিল 10 লাখ টকা। কিন্তু এতিয়া চৰকাৰে দুয়োটা খণ্ডৰ সীমা বৃদ্ধি কৰিছে। তলত PMEGP লোনৰ নতুন সীমা আৰু বৈশিষ্ট্যসমূহ উল্লেখ কৰা হৈছে। তলত আবেদন কৰাৰ লিংকো দিয়া আছে। এটা উৎপাদন ইউনিটৰ বাবে 50 লাখ টকাৰ সীমা আৰু সেৱা খণ্ডত ব্যৱসায় আৰম্ভ কৰাৰ বাবে 25 লাখ টকাৰ সীমা। প্ৰয়োজন হ'লে আৰু যিকোনো ধন বেংকে সাধাৰণ ঋণ হিচাপে প্ৰদান কৰিব। এই অতিৰিক্ত ধনৰ কোনো ৰাজ সাহায্য নাথাকিব। আঁচনিখনত উল্লেখ কৰা বিশেষ শ্ৰেণীটোত মহিলা, অনুসূচিত জাতি, অনুসূচিত জনজাতি, OBC, প্ৰাক্তন সেনাবাহিনী, TG, ভিন্ন ক্ষমতা সম্পন্ন আৰু আকাংক্ষিত জিলা বা পাহাৰীয়া বা সীমান্তৱৰ্তী অঞ্চলৰ লোক অন্তৰ্ভুক্ত কৰা হৈছে। সাধাৰণ শ্ৰেণীৰ বাবে মাৰ্জিন ধন 10% আৰু বিশেষ শ্ৰেণীৰ বাবে 5%। সাধাৰণ শ্ৰেণীৰ অন্তৰ্গত আবেদনকাৰীয়ে যদি চহৰ অঞ্চলত ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেন্তে 15% ৰাজ সাহায্য লাভ কৰিব। সাধাৰণ শ্ৰেণীৰ অন্তৰ্গত আবেদনকাৰীয়ে গ্ৰাম্য অঞ্চলত ব্যৱসায় আৰম্ভ কৰিলে 25% ৰাজ সাহায্য লাভ কৰিব। বিশেষ শ্ৰেণীৰ লোকে যদি চহৰ অঞ্চলত ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেন্তে 25% ৰাজ সাহায্য লাভ কৰিব। গ্ৰাম্য অঞ্চলত ব্যৱসায় আৰম্ভ কৰা বিশেষ শ্ৰেণীৰ আবেদনকাৰীয়ে লাভ কৰিব 35% ৰাজ সাহায্য। এই আঁচনিৰ অধীনত উন্নীতিকৰণ ঋণ সম্ভৱ, অৰ্থাৎ একেটা ব্যৱসায়ৰ বাবে দ্বিতীয়টো ঋণ। সকলো উন্নীতিকৰণ ঋণৰ বাবে 10% মাৰ্জিনৰ প্ৰয়োজন হ'ব। উন্নীতিকৰণ ঋণত 15% ৰাজ সাহায্য থাকিব আৰু পাহাৰীয়া বা সীমান্তৱৰ্তী অঞ্চলৰ জনসংখ্যাৰ বাবে 20% হ'ব। আপুনি PMEGP লোনৰ বাবে যোগ্য নেকি? তলত তালিকাভুক্ত মাপকাঠিসমূহ চাব পাৰে। আবেদনকাৰীৰ বয়স 18+ হ'ব লাগিব। এই আঁচনিৰ অধীনত কোনো উচ্চ বয়সৰ সীমা নাই। আবেদনকাৰীয়ে অন্ততঃ 8ম মান উত্তীৰ্ণ হ'ব লাগিব। আবেদনকাৰীয়ে নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ ঋণ ল'ব লাগিব। বৰ্তমানৰ ব্যৱসায় এই আঁচনিৰ অধীনত ঋণ লোৱাৰ যোগ্য নহয়। আয়ৰ কোনো সীমা নাই। যিকোনো পটভূমিৰ যিকোনো ব্যক্তিয়ে এই আঁচনিৰ অধীনত ঋণৰ বাবে আবেদন কৰিব পাৰিব। PMEGP লোনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ। চৰকাৰী ঋণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল নথিপত্ৰ। এইদৰে আপুনি PMEGP লোন এপ্লাই অনলাইন সন্ধান আৰম্ভ কৰাৰ আগতে তলত দিয়া নথিপত্ৰসমূহ সংগ্ৰহ কৰক। আবেদনকাৰীৰ পাছপোৰ্ট আকাৰৰ ফটো, ব্যৱসায়ৰ বিশদ আৰু পেছাদাৰীৰ বাবে নিৰ্মিত প্ৰকল্প প্ৰতিবেদন বা সাৰাংশ, কাষ্ট চাৰ্টিফিকেট যদি আপুনি বিশেষ শ্ৰেণীৰ অন্তৰ্গত, আধাৰ কাৰ্ড, জনসংখ্যাৰ প্ৰমাণপত্ৰ যথাযথভাৱে প্ৰমাণিত, শিক্ষাৰ প্ৰমাণপত্ৰ, পেন কাৰ্ড, আৱাসিক ঠিকনাৰ প্ৰমাণপত্ৰ, ব্যৱসায়িক ঠিকনাৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ আয়ৰ প্ৰমাণপত্ৰ, MSMI পঞ্জীয়ন, যোৱা 3 বছৰৰ আয়কৰ ৰিটাৰ্ণ যদি সম্ভৱ হয়। তো আৰু এনেকুৱাভাৱে আপুনি যদি PMEGP লোনৰ বাবে এপ্লাই কৰে, আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি যোগ্য বুলি আপুনি নিজকে বিবেচনা কৰে, আপুনি ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব আৰু 50 লাখ টকালৈ আপুনি লোন লাভ কৰিব পাৰিব এই আঁচনিৰ জৰিয়তে। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ কিবা মতামত থাকিলে কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।